বাতিল কৰক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুপমে বাতিল কৰক আমি নামানো আমি নামানো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুপমে আচলতে এটা কথাই কৈছিল যে আমি বিদেশী বিতৰণ কৰিম আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰিম, কিন্তু সেইখন চৰকাৰ আপোনালোকে চাওক গাদী দহাৰ আগত সেই কথা ক'লে, কিন্তু বৰ্তমান সময়ত যেতিয়া গাদীলৈ আহিল তেওঁলোকে কিন্তু সম্পূৰ্ণ অসমীয়া জাতিৰ অসমীয়া মানুহৰ বিৰুদ্ধে ঘাঁহ দিছে। আপোনালোকে এটা কথা চাওক, কাখন গৃহীত কৰিলে, আকৌ যোৱা পৰহি যি গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু যি বিদেশী প্ৰৱেশৰ বাবে যি 2025 যিখন আদেশখন দিছে সেইখন কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1971 চনলৈকে অসমৰ মানুহে বোজা গ্ৰহণ কৰিছে, বিদেশী নাগৰিকৰ বোজা গ্ৰহণ কৰিছে, আৰু আমি বিদেশী নাগৰিকৰ বোজা গ্ৰহণ কৰিব নোৱাৰোঁ, সেইটো স্পষ্ট কথা। গতিকে এটা কথা কওঁ যে যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ পৰা আজি বিধেয়কৰ বা আইন গৃহীত হোৱালৈকে। গতিকে আমি এটা স্পষ্ট কৈছোঁ, আমাৰ আন্দোলন চলিব, ইয়াতকৈ তীব্ৰতৰ আন্দোলন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।